উড়িষ্যার রেল দুর্ঘটনার তদন্তের দায়িত্ব সিবিআইক অর্পণ। সিগনেল খেলিমেলির ভাবে হয়েছিল ভয়ঙ্কর দুর্ঘটনা। গাফিলতি করা লোকক চিনাক্ত করা বলে দাবি করেছে কেন্দ্রীয় রেলমন্ত্রী অশ্বিনী বৈষ্ণবে। মৃত্যুর দুৱাৰদলিৰ পৰা উভতিল অসমৰ দুই যুৱক। উড়িষ্যাৰ ভয়ঙ্কর ৰেল দুৰ্ঘটনাৰ সাক্ষী হৈ ঘৰত উপস্থিত কলেগাঁৱৰ হাফিজুল আৰু শামু। সুস্থ শৰীৰে দুই যুৱক ঘৰলৈ উভতাত আৱেগিক পৰিয়ালৰ লোক। বিহাৰত দ্বিতীয়বাৰৰ বাবে ভাঙিল গংগা নদীৰ ওপৰত নিৰ্মাণাধীন দলংখন। 2022 এপ্ৰিলতো ভাঙিছিল প্ৰায় 2000 কোটি টকাৰে নিৰ্মাণ কৰা দলঙৰ এটা অংশ। ঘটনাৰ তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ ন্যায়িক আয়োগ গঠন কেন্দ্ৰৰ 6 মাহৰ ভিতৰত আয়োগে দাখিল কৰিব লাগিব প্ৰতিবেদন। প্ৰাক্তন মুখ্য ন্যায়াধীশ অজয় লাম্বাৰ অধ্যক্ষতাত গঠন কৰিছে আয়োগ। গেছৰ দাম বৃদ্ধিৰ বাবে বাঢ়িছে বিদ্যুতৰ মাচুল। মাজুলীত এই মন্তব্য কৰি পুনৰ বিদ্যুৎ মাচুল কমাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। বিধানসভাৰ অধ্যক্ষৰ মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। ভাগি আছে কেতিয়া নিৰ্মাণ সম্পূৰ্ণ হ'ব? বিহাৰৰ দলংখনৰ কথা আৰম্ভণিতে পাতিম। ছুপাৰ প্ৰাইম 18 চাবলৈ আৰম্ভ কৰিছে আপুনি। মই কৃপাঞ্জল ৰাজবংশী। বিহাৰত আকৌ ভাঙিছে একেখনে দলং, যিখন দলং কিছুদিন আগত আকৌ ভাঙিছিল। গংগা নদীৰ ওপৰত নিৰ্মাণাধীন দলংখন। ভগলপুৰ জিলাৰ সংঘটিত হৈছে এই ঘটনাটো। 1710 কোটি টকা ব্যয় সাপেক্ষে গংগা নদীৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে এইখন দলং। আপোনাক দৃশ্য দেখুৱাইছো। কিন্তু হঠাৎ দ্বিতীয়বাৰৰ বাবে ভাঙি চুৰমাৰ হৈছে গংগা নদীত, যা গৈছে 1000 কোটি টকীয়া নিৰ্মাণাধীন এই দলংখন। এই শিহৰণকাৰী ঘটনা প্ৰত্যক্ষ কৰাৰ লগতে কেমেৰাত বন্দী কৰিছে স্থানীয় লোকে। অৱশ্যে এই ঘটনাত এই পৰ্যন্ত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই। আৰু উল্লেখ কৰি থম যে 2022 30 এপ্ৰিলতো ভাঙিছিল দলংখনৰ এটা অংশ। আনফালে এবছৰ এমাহ পিছত পুনৰ নিৰ্মাণ কৰি থকা দলংখন ভাঙি চুৰমাৰ হোৱাত প্ৰশ্ন উত্থাপন হৈছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ ওপৰত। এই ঘটনাৰ ইতিমধ্যে তদন্ত ঘোষণা কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। লগতে এই কাণ্ডৰ বাবে দায়ীসকলক চিনাক্ত কৰিবলৈও নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে। আকৌ এবাৰ উল্লেখ কৰি থম যে চলিত বৰ্ষৰ শেষৰ ফালে মুকলি কৰাৰ কথাই আছিল এই দলংখন। কিন্তু হঠাৎ দলংখন ভাগি গংগা নদীত জাহ যোৱাত হতচকিত হৈছে সৰ্বসাধাৰণ জনতাৰ লগতে ৰাজনৈতিক নেতা। আৰু বিষয়টোক লৈ সমগ্ৰ দেশে শিকিব। কাৰণ যিধৰণে দলং আদিসমূহ নিৰ্মাণ কৰাৰ কুচকাৱাজ চলিছে, যিধৰণে দলং নিৰ্মাণ কৰাৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে, তাৰ মাজত যদিহে খামখেয়ালি হয়, তাৰ মাজত যদি নিম্ন মানদণ্ডৰে দলংখন নিৰ্মাণ কৰি থকা হয়, তেতিয়াহ'লে এই ঘটনাই ঘটিব। এয়া এক আগজাননী। বিহাৰৰ এই উদাহৰণ প্ৰতিখন দেশৰ ৰাজ্যই লোৱা অতিকৈ প্ৰয়োজন বুলি বিভিন্ন মহলে ক'ব বিচাৰিছে। এইখন দলঙৰ ওপৰেদি যদি যাতায়াত চলি থাকিলেহেঁতেন, যদি এই দলংখনৰ ওপৰেৰে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত হাজাৰ হাজাৰ লোকৰ আহ যাহ চলি থাকিলেহেঁতেন, এই হাজাৰজনৰ মৃত্যুৰ কোনে দায় ল'লেহেঁতেন, মৃত্যুৰ কোনে দায়িত্ব ল'লেহেঁতেন? আজি এই দলংখন নিৰ্মাণ কৰি থকাৰ সময়ত ভাগি পৰাৰ বাবে এয়া এটা ভাল খবৰ যে টকা খৰচ হৈছে, কিন্তু জীৱন বাচিছে। জীৱন হেৰুৱাৰ বেদনাৰ কথা ধাৰাবাহিকভাৱে আপোনাক জনাই আহিছোঁ উৰিষ্যাৰ পৰা। কেনেকৈ ইটোৰ পিছত আনটো জীৱন তেনেই সুলভ হৈছে, মৃত্যু তেনেই সহজ হৈছে উৰিষ্যাত। আৰু তেনে এক ঘটনাই সংঘটিত হ'লহেঁতেন, মাত্ৰ কেইটামান দিন আছিল, কেইটামান মাহ আছিল এইখন দলং মুকলি কৰা। এই দলংখন পূৰ্বতে এবাৰ ভাগিছে, তাৰ পাছত আকৌ এবাৰ ভাগিছে। আৰু এইবাৰ নিৰ্মাণ সম্পূৰ্ণ ঠিক হওঁতেই দলংখন ভাগা দেখিবলৈ পোৱা গৈছে। বাৰম্বাৰ এই প্ৰশ্ন উদ্ৰেক হৈছে, যদিহে ইয়াৰে ওপৰেৰে হাজাৰ হাজাৰ যদি গ'লহেঁতেন লোক, তেতিয়াহ'লে তেওঁলোকৰ দায়িত্ব কোনে ল'লেহেঁতেন? এনেধৰণে দলং কেইবাঠাইতো নিৰ্মাণ হৈ আছে। আমি আনৰ কথা নকৈ অসমৰো কথা ক'ব বিচাৰিম। অসমতো তেনেধৰণে নিৰ্মাণ হৈ আছে, কিন্তু সেইসমূহৰ গুৰুত্ব দিয়াৰ বাবে এতিয়া বছৰ বছৰ ধৰি চলি আছে। কিন্তু বিহাৰত একেখন দলং বাৰম্বাৰ কিয় ভাগিছে, সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু তাকে লৈ এতিয়া হৈচৈ লাগিছে সকলোৰে মাজত। কোনে বিশ্বাসত ল'ব নতুন দলং এখনৰ ওপৰেৰে উঠিবলৈ? চকুৰ পচালত ভাগি যোৱা দেখিবলৈ পোৱা গৈছে। ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘটনাটো ঘটি যোৱাৰ পাছত সকলো তৎপৰ হয়েই। বিভাগীয় কৰ্তৃপক্ষক গালিও হয়তো দিব, তেওঁলোকক তাৰ পৰা বদলিও কৰা হ'ব, হয়তো তাৰ দপ্তৰ সলনি হ'ব, দলংখন নিৰ্মাণৰ সৈতে জড়িত প্ৰতিগৰাকীয়ে হয়তো শাস্তি পাব। কিন্তু যদি তাত দুৰ্ঘটনা সংঘটিত হ'লহেঁতেন, যদি তাত জীৱন গ'লহেঁতেন, তাৰ দায়িত্ব কোনে ল'লেহেঁতেন? সেয়াহে এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন। আৰু নীতিশ কুমাৰে, বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে তাক লৈ তদন্ত কমিটি গঠন কৰিছে। এই বিষয়টোক লৈ ভাগলপুৰ জিলাত যথেষ্ট হৈচৈ লাগিছে। লোকসকলে কেমেৰাত বন্দী কৰিছে এই শিহৰণকাৰী দৃশ্য। আৰু তেওঁলোকৰ সকলোৰে এটাই প্ৰশ্ন যে দলংখন ভাগ্য ভাল, মুকলিৰ পাছত এনেকৈ ভাঙি নগ'ল। ভাষ্য শুনাম আমি।
नवंबर या दिसंबर में इसका हम लोग शुभारंभ करवाएंगे, उद्घाटन होना था, लेकिन किन कारणों से ऐसी घटना घटी है तो जांच की बात है, एक टेक्निकल बात है। इसमें एक्सपर्ट से जांच होगी और पूर्ण जानकारी ली जाएगी और जो भी दोषी होंगे, दंडित होंगे, इसमें तो राय नहीं देंगे। हम इसमें कहना चाहते हैं कि इसकी पूरी जांच जब तक नहीं होती, देखिए हम लोग टेक्निकल एक्सपर्ट कुछ तो गड़बड़ी है, इसमें तो राय देंगे, उसका जांच कराया जाएगा एक्सपर्ट टीम से कि काहे ऐसा हुआ है। नीयत में जब खोट हो तो नीति कैसे सफल हो। बिहार के मुख्यमंत्री जी, आप इसी भ्रष्टाचारियों के साथ गलबहियां किए थे 2014 में भी, और एक बार पुल सुल्तानगंज के तरफ गिरा था और आज पुल खगड़िया के तरफ गिरा, कई पुल पूर्णिया में भी गिरा। बिहार के अंदर ये कमीशन खोरी की प्रथा, गुणवत्ता विहीन काम और आपके मानसिकता, राजनीतिक और अस्थिरता के कारण प्रशासनिक अराजकता, भ्रष्टाचार चरम पर है, जिसकी परिणति दिखाई पड़ रही है हिम्मत न्यायिक जांच कराएंगे या सीबीआई से जांच कराएंगे? बड़े बड़े घोटाले का परिणाम है कि आज व्यवस्था चरमरा रही है। सीबीआई उड़ीसार रेल दुर्घटनार तदंतर दायित्व दिया হৈছে। घोषणा কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। सीबीआईক তদন্তৰ দায়িত্ব দিয়াৰ আহ্বান জনাইছিল ৰেলৱে বোৰ্ডে। ইতিমধ্যে সম্পূৰ্ণ হৈছে উদ্ধাৰ অভিযান। যুদ্ধগতিত চলিছে ৰেলপথ মুকলিৰ কাম। ট্ৰেকৰ সৈতে জড়িত কাম কাজ সম্পূৰ্ণ হৈছে। ইতিমধ্যে এতিয়াও চলি আছে বৈদ্যুতিক তাঁৰৰ কাম। হাস্পতালত চলি আছে দুৰ্ঘটনাত আহত যাত্ৰীৰ চিকিৎসা। আৰু তাৰ মাজে মাজে দুখনকৈ ৰেল ইতিমধ্যে চৰকাৰে দিছে, যিসমূহ বিনামূলীয়া, য'ত যাত্ৰীসকল, আবদ্ধ লোকসকল বা যাৰ প্ৰয়োজন হৈছে তেওঁলোকে এটকাও নিদিয়াকৈ সেই ৰেলখনত তেওঁলোকে তাৰ পৰা আহ যাহ কৰিব পাৰে। তেনেধৰণে উদ্ধাৰ অভিযান অব্যাহত আছে। কিন্তু চিবিআইক উৰিষ্যাৰ ৰেল দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইতিমধ্যে সেই কথা ঘোষণা কৰিছে। আৰু ৰেলৱে বোৰ্ডে যিহেতু ঘোষণা কৰিছিল যে তেওঁলোকে বিচাৰিছিল তদন্তৰ দায়িত্ব চিবিআই ল'ব লাগে, আৰু তাৰ পাছতে চিবিআই গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ৰেলপথ মুকলিৰ কাম যুদ্ধগতিত চলি আছে। ট্ৰেকৰ সৈতে জড়িত প্ৰতিটো কামেই এতিয়া যুদ্ধগতিত চলা দেখিবলৈ পোৱা গৈছে। বৈদ্যুতিক তাঁৰসমূহ যিসমূহ তাত ছিগিছিল সেইসমূহ নতুনকৈ জোৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে, আৰু যিসকল যাত্ৰী চিকিৎসাধীন হৈ আছে তেওঁলোকক খবৰ দিয়া হৈছে। হাস্পতালত প্ৰতিটো মুহূৰ্তত সকলো সষ্টম হৈ থকা জানিব পৰা গৈছে। बालेश्वर में जो दर्दनाक दुर्घटना हुई, उसके तुरंत बाद सभी ने मिलके, रेलवे ने, बालेश्वर के, सोरो के, भद्रक के साथियों ने, बंधुओं ने, जिला प्रशासन ने, सब ने मिलके तुरंत रेस्क्यू का काम चालू किया था। रेस्क्यू के साथ साथ रेस्टोरेशन का काम रेस्क्यू कंप्लीट होते होते रेस्टोरेशन का काम भी साथ चलने लगा। और अभी जिस तरह से तेज़ी से काम चल रहा है, 2 लाइन करीब जो मेन लाइन है उसमें पटरी का काम कंप्लीट हो गया है, ऊपर बिजली के तार का और बाकी सब चीज़ों का काम चल रहा है। साथ ही साथ आज बालेश्वर डिस्ट्रिक्ट हॉस्पिटल में हो, सोरो के मेडिकल में हो, भद्रक के मेडिकल में हो और कटक के मेडिकल में सब जगह पेशेंट्स के साथ भी जिस तरह से उनकी अच्छी चिकित्सा की सुविधा हो रही है वो भी देख के आए। और सब जगह प्रयास ये चल रहा है कि देश भर में जहाँ से भी पैसेंजर्स आए थे जो इस दुर्घटना में रहे अनफॉर्चुनेटली, उन सब के परिवारजनों के साथ संपर्क करने का भी रेलवे के जरिए से राज्य सरकारों के साथ मिलके पूरी तरह से उसका प्रयास भी चल रहा है। जिस सिचुएशन में ये दुर्घटना हुई है, और जो परिस्थितियां हैं उन सब को ध्यान में रखते हुए जो कुछ अब तक का एडमिनिस्ट्रेटिव इन्फॉर्मेशन मिली है उस सब को ध्यान में रखते हुए आगे की इंक्वायरी के लिए, आगे के इन्वेस्टिगेशन के लिए इस केस को, इस पूरे मामले को सीबीआई के पास देने का रेलवे बोर्ड की तरफ से रिकमेंडेशन किया जा रहा है। কাৰ গাফিলতিত উৰিষ্যাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে সেই কথা পোহৰলৈ আহিছে, তথ্য সহকাৰে আহিছে। অৱশ্যে তদন্তৰ খাতিৰত ৰেল বিভাগে সেই কথা ৰাজহুৱা কৰা নাই।
উৰিষ্যাৰ ৰেল দুৰ্ঘটনাৰ মূল কাৰণ পোহৰলৈ আহিছে। কাৰ গাফিলতিৰ বাবে এনে ভয়ানক দুৰ্ঘটনা সংঘটিত হ'ল সেয়াও ধৰা পৰিছে। ৰেল বিভাগৰ তদন্তত সকলোবোৰ কথা জল জল পটপট হৈ ধৰা পৰাৰ কথা ক'লে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। इसका रूट कॉज इस इतने दर्दनाक इतने भयानक एक्सीडेंट का रूट कॉज ऑलरेडी आइडेंटिफाई हो गया है। পিছে তদন্তৰ খাতিৰতে এই বিষয়ে কোনো কথা ব্যক্ত নকৰিলে ৰেল মন্ত্ৰীগৰাকীয়ে। इंडिपेंडेंट बॉडी है कमिश्नर रेल सेफ्टी, उन्होंने इन्वेस्टिगेशन किया है। मेरा इस वक्त कमेंट करना ठीक नहीं होगा। लेट दी इंक्वायरी रिपोर्ट कम आउट, बट द कॉज ऑफ द एक्सीडेंट हैज बीन आइडेंटिफाइड and the people responsible have been identified. শনিবাৰৰ ৰেল দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা 3 দিনৰ সময় পাৰ হৈ গ'ল। কেনে আছে এতিয়া দুৰ্ঘটনা সংঘটিত বালেশ্বৰৰ বাহানাগা ষ্টেচনৰ সমীপৰ সেই স্থান? শ জনৰ তেজেৰে ৰাঙলী হোৱা অঞ্চলটোত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰাই দিনে নিশাই চলিছে উদ্ধাৰ অভিযান। NDRF, SDRF বাহিনীৰ লগতে ৰেল দুৰ্ঘটনাস্থলীত 300ৰো অধিক সেনা জোৱান নিয়োজিত হৈ আছে। সাহায্য আৰু পুনৰুদ্ধাৰত নিয়োগ কৰা হৈছে বায়ুসেনা আৰু নৌসেনা বাহিনীকো। সাজু আছে কেইবাখনো হেলিকপ্টাৰ আৰু তেনেদৰেই ক্ষিপ্ৰ গতিত চলা উদ্ধাৰ অভিযান প্ৰায় অন্ত পৰিছে। আনহাতে একে সময়তে যুদ্ধকালীন তৎপৰতাৰে চলিছে ৰেলৱে ট্ৰেক পুনৰ নিৰ্মাণৰ কাম। বুধবাৰৰ ভিতৰত ছিন্ন ভিন্ন হৈ পৰা সকলো ৰেলৱে ট্ৰেক নিৰ্মাণ তথা মেৰামতি সম্পূৰ্ণ কৰা হ'ব বুলি প্ৰকাশ কৰিলে কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকীয়ে। हमारा सारा का सारा फोकस रेस्टोरेशन पे। आपने देखा ये रेलवे ट्रैक अभी जो एक यहाँ पे 4 ट्रैक्स हैं टोटल, 2 मेन लाइन है, 2 लूप लाइन है। तो ये मेन लाइन का काम कंप्लीट हुआ है, अभी उसका OHE का काम चल रहा है। अभी ट्रैक की टेस्टिंग चल रही है, वो जो गाड़ी है ट्रैक की टेस्टिंग करके आ रही है। दोपहर शाम तक एक ट्रैक कंप्लीट हो जाएगा, दूसरा ट्रैक लगना चालू हो गया। देख रहे हैं आप यहाँ पे पटरियां बिछ रही है उनकी, और ये सारे के सारे स्लीपर्स बिछे जा चुके हैं। इसका भी आज काम कंप्लीट होगा। कोशिश जो टारगेट लिया हुआ है बुधवार की सुबह तक कंप्लीट नॉर्मल सिचुएशन लाने का, उससे सफिशिएंटली पहले कंप्लीट करेंगे। দুৰ্ঘটনাৰ পিছৰে পৰা ঘটনাস্থলীত উপস্থিত থাকি উদ্ধাৰ অভিযান তথা ৰেলৱে ট্ৰেক মেৰামতিৰ কাম তদাৰক কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকীয়ে। উদ্ধাৰ অভিযানত নিয়োজিত লোকসকলক ধন্যবাদ জ্ঞাপন কৰে অশ্বিনী বৈষ্ণৱে। লক্ষণীয়ভাৱে দুৰ্ঘটনাত আহতসকলক ৰক্তদানেৰে চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ বাবে স্বেচ্ছাই আগবাঢ়ি আহিছে বহু লোক। আনহাতে ৰেল দুৰ্ঘটনাটোৰ বাবে সততে উচ্চাৰিত হৈ থকা মেক ইন ইণ্ডিয়াৰ অধীনত প্ৰস্তুত কৰা ৰেলৰ দুৰ্ঘটনা প্ৰতিৰোধী কবচ এতিয়াও তাত আৰম্ভ হোৱা নাই বুলি প্ৰকাশ কৰিলে অশ্বিনী বৈষ্ণৱে। লগতে ক'লে ইলেক্ট্ৰনিক ইণ্টাৰলকিঙৰ সলনিৰ বাবেই সংঘটিত হৈছিল দুৰ্ঘটনা। ये विषय अलग है। इस विषय में पॉइंट मशीन की बात है, इलेक्ट्रॉनिक इंटरलॉकिंग की बात है। इलेक्ट्रॉनिक इंटरलॉकिंग में जो चेंज किया जिसके कारण ये दुर्घटना हुई, जिसने भी किया, जिसने भी जो भी इसके कारण है वो इन्वेस्टिगेशन से निकलेगा। इसका बात जो ममता जी ने कही वो नहीं है। একে সময়তে স্পষ্ট কৰি দিলে দ্ৰুত গতি হোৱাৰ বাবে ৰেল দুৰ্ঘটনা হোৱা নাই। कि सिग्नलिंग में कोई परेशानी पाई गई, लेकिन वो भी प्रिलिमिनरी जानकारी है। हमारे जो कमिश्नर ऑफ रेलवे सेफ्टी हैं उनकी जांच चल रही है, इसलिए उनकी जांच कंप्लीट हुए बिना हम लोग कुछ भी नहीं शेयर कर सकते हैं अभी डिटेल में, क्योंकि जो भी हम कहेंगे अगर वो गलत हो गया तो फिर वो ठीक नहीं होगा। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতিছে অসমৰ 2 যুৱক। স্বগৃহত উপস্থিত ওদালগুৰিৰ 2 ভুক্তভোগী যুৱক। ওড়িশাৰ দুৰ্ঘটনাগ্ৰস্ত ৰেলত আছিল কলাইগাঁৱৰ যুৱক 2জন। সুস্থ শৰীৰে উভতিছে হাফিজুল ৰহমান আৰু শামু আলী। ৰেল দুৰ্ঘটনাত হাফিজুলে সোঁ ভৰিত সামান্য আঘাত পাইছে। হাফিজুল ৰহমানৰ ঘৰ 2 নং চিংৰিমাৰীত, শামু আলীৰ ঘৰ কলাইগাঁৱৰ নাপ্তিপাৰাত। ঘৰত উপস্থিত হৈ ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ বিৱৰণ দিছে 2 যুৱকে। কি কৈছে শুনাম। ঘটনা হৈছে এইটোতো ক'ব নোৱাৰো, কিন্তু যিখিনি জানো সেইখিনি ক'ম। ঠিক আছে, আমি 7:35 মোবাইল টিপি আছিলো। মোবাইল টিপতে 7:36 ট্ৰেইন পাল্টি কি হ'ল তাৰমানে গম নাপালো। অট'মেটিক চাওঁ ট্ৰেইন খালি যাই আছে নিচত।
নিচত বেছি নিচত নহয় 10 ফুট মান নিচত পৰিছে আৰু পৰি খানে চাওঁ আমাৰ তলত ডিঙিলা সিগলা মই লাচৰ ওপৰত পৰি আছিলোঁ পৰি থাকোঁতে ইয়াক মাতি আছোঁ মই ই চাওঁ ইফালদি ওলাই আহিছে পিছত মই ইফালদি ওলাইছোঁ চাওঁ দুনিয়াৰ তলত লাচ কেইটামানত ওপৰত উঠাই খানে চাওঁ আমিও নাৰ্ভাছ হৈ গৈছোঁ তাৰপিছত ক'লোঁ চৌ ইয়াৰ পৰা যাওঁগৈ ইয়াতে থাকিলে আমিও যামগৈ তাৰপৰা ওলাই আহি কেনে ট্ৰেইন ৰাস্তাত 10 মিনিটমান বহি পানী দিলা মানুহে পানী চানী খালোঁ খাই খানে বাছ ষ্টেণ্ডত গ'লোঁ বাছ ষ্টেণ্ডৰ পৰা হাওৰা গ'লোঁ হাওৰাৰ পৰা বাছ ইফালে আহি গৈছোঁ কেইটা বজাত হৈছিলে ঘটনাটো আনুমানিক সময় অনুমানিক সময় 7:36 মই মোবাইল চাই আছিলোঁ চাই খানে চাৰ্জত লগাইছোঁ মোবাইলটো বাছ পাল্টি দিন কি তোমাৰ এৰি থৈ আহিলে তাত মোবাইল কেনেকৈ মোবাইল চাৰ্জত আছিল এটা মোবাইল বেগত আছিল পিছত বেগো নাপালোঁ মোবাইলো নাপালোঁ লাষ্ট এইবিলাক কিমান চাব পিছত তাৰপৰা ওলাই খানে বাছ আহি গৈছোঁ কেইখন ট্ৰেইন আছিলে এতিয়া যিখন ট্ৰেইন বিপৰীত দিশৰ পৰা গৈছিল কেনেকুৱা ধৰণৰ এক্সিডেণ্টটো হ'ল এক্সিডেণ্টটো হাওৰা এক্সপ্ৰেছে মাৰিছিল পিছত মালগাড়ী আছিল মাজত আমি আছিলোঁ ছাইডত আমাৰ দুটা ডাব্বাত মাৰছি আৰু আমি যোনটো ডাব্বাত আছিলোঁ সেইটো ডাব্বাত মাৰি আমাক পেলাই দিছে আপোনাৰ এক্সপ্ৰেছখনৰ নাম কি আছিলে আহি থকা এক্সপ্ৰেছখন বেংগলোৰ এক্সপ্ৰেছ হাওৰালৈ আহিল হয় হাওৰালৈ আহিলে তাৰপিছত আৰু কি আমি তাৰপৰা আহি গ'লোঁ আৰু ইফালে পিছত হাওৰা আহিছোঁ হাওৰা আহি কেনে তাৰপৰা পুলিচ মাতি লৈ কেনে আমাক কিবা বেজি দিলা এটা এই বেণ্ডেজ কৰি দিলা পিছত ক'লোঁ সিহঁতক ছাৰ আমাৰ পইচা নাই আমি ঘৰত কেনেকৈ যাম পিছত তেন্তে একো নক'লা পিছত তাৰপৰা আহি কেনে ইয়াত তাত চাওঁ 1000 টকা আছিল পিছত টিকেট কাটিলোঁ 4 চকীয়া 800 টকা পিছত গুৱাহাটীলৈ এইখিনি আহিছোঁ তাৰপৰা আহি কেনে মংগলদৈ আহি পাইছোঁ আৰু 200 টকা লৈ পিছত আৰু পইচা শেষ পিছত আমাৰ এটা ভাই আছিল এই আহি আছিল ঘৰত সি মাতি কেনে আমাক উঠাই লৈ আহিছে এতিয়া ঘৰ পাইছা কেনেকুৱা লাগিছে এতিয়াতো কি ক'ম আৰু বহুত ভাল লাগিছে পইচা কিমান লৈ আহিছিলা তোমালোক আহোঁতে ধৰক 20,000 মান মোবাইল দুটা আছিল চব পৰি গ'ল ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহত হোৱা বিশ্বনাথৰ ৰূপক দাসৰ ঘৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত পৰিয়ালৰ লোকক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে অসম চৰকাৰে প্ৰেৰণ কৰা বিষয়াৰ দল উপস্থিত হৈছে ওড়িশাৰ বালাছৰত আনফালে ঘৰৰ চোতালৰ পৰাই আহত ৰূপকৰ লগত ফোনযোগে কথা পাতিছে মন্ত্ৰী কেশৱ মহন্তই সকলো ধৰণৰ সহায়ৰ লগতে চিকিৎসা সেৱা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে মন্ত্ৰীগৰাকীয়ে চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিত অসমলৈ উভতাই অনা হ'ব ৰূপকক কথা বতৰা পাতিব এতিয়া তাত কথা বতৰা পাতি তাৰ ডাক্তৰৰ লগত পাতিব লাগে প্ৰশাসনৰ লগত পাতিব লাগে পাতি তুমি যদি আহিব পৰা হৈ আছা লৈ আহিব বা যদি বেলেগ ঠাইত কিবা আকৌ ভালকৈ তোমাক ট্ৰিটমেণ্ট কৰাব লাগে সেইটোও কৰাব গতিকে তোমালোকে এতিয়া আলোচনা কৰি লোৱা অঁ ভালকৈ কৰি লোৱা এতিয়া আৰু নিশ্চিন্ত ঘৰৰ মানুহ পাইছাগৈ গৈ আৰু দেই অঁ হয় ঠিক আছে ৰণবীৰ অঁ তোমালোক দুয়োটাই হেৰি কৰা আলোচনা বিলোচনা কৰি ঠিক ঠাক কৰি লোৱা অঁ ঠিক আছে গোটেই বিষয়টো আলোচনা কৰিব তাৰ ডাক্তৰৰ লগত আলোচনা কৰিব তাৰ প্ৰশাসনৰ লগত আলোচনা কৰিব আৰু এওঁৰ স্বাস্থ্যৰো বুজ ল'ব সেইকাৰণে এজন আমি ডাক্তৰৰ লগত দিছোঁ লৈ পৰিস্থিতিটো সাপেক্ষে যি ব্যৱস্থা ল'ব লাগে তেখেতক লৈ আহিব লাগে বা অধিক চিকিৎসা তাতেই কৰোৱাৰ প্ৰয়োজন আছে গোটেইখিনি ব্যৱস্থা কৰিব আপোনাৰ এতিয়া গৈ কথা পাতি তেওঁৰ অৱস্থাটোৰ বুজ লৈ সিদ্ধান্ত অৱস্থাৰ বুজ লৈ আমি যিটো জানিছোঁ তেখেত আহিব পৰা অৱস্থাত আছে বুলি তাৰ ডাক্তৰৰ লগত যিখিনি কথা পতা হৈছে সেইমতে কৈছে তথাপিও আজি স্বচক্ষে গৈ দুজন বিষয়া গৈ ডাক্তৰ আমাৰ ইয়াৰ ডাক্তৰ গৈ যিখিনি বুজি পাব সেইমতে আমি সিদ্ধান্ত ল'ম আৰু যদি কোনো অসুবিধা নাই লগে লগে তেওঁলোকে লৈ আহিব বাৰ্তালাপ কৰিছে তেওঁ ফোনযোগে কথা পাতিছে তেওঁৰ স্বাস্থ্য খবৰ লৈছে সেইকাৰণে মই কেশৱ ডাঙৰীয়াক বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আজি বহুত সুখী হৈছোঁ তেওঁ আমাৰ ঘৰলৈ নিজেই আহি যাতে যে এইবিলাক মানে ঘটনাৰ পৰিশোধ লৈছে তাৰ কাৰণে মোৰ বহুত ভাল লাগিছে এইজন আমাৰজন নহয় এইজনো নহয় সেইজন হয় মৃতদেহৰ মাজত আপোনজনৰ এনেকৈ সন্ধান কৰিছে
ওড়িশাৰ বালেশ্বৰৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পাছত এয়া মৰ্মান্তিক এক দৃশ্য ফটো চাই আত্মীয়ৰ মৃতদেহ চিনাক্ত কৰিব লগা হৈছে পৰিয়ালে দুৰ্হ বাস্তৱ ফটো চাই নিহত আত্মীয়ক চিনাক্ত কৰাৰ চেষ্টা উৰিষ্যাৰ বালেশ্বৰৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পিছৰ দৃশ্য এয়া তিনিখনকৈ ৰেল সাঙুৰ খোৱা দুৰ্ঘটনাটোত চৰকাৰী তথ্য অনুসৰি 294 জন লোক নিহত হৈছে নিহতসকলৰ অধিকাংশকে চিনাক্ত কৰিব পৰা হোৱা নাই ভাগি ছিগি থানবান হৈ পৰা ৰেলৰ ডবাৰ পৰা উদ্ধাৰ কৰা মৃতদেহসমূহ মৰ্গত ৰখা হৈছে মৃতদেহসমূহ আত্মীয়ক বটোৱাটো হৈ পৰিছে প্ৰত্যাহ্বান মৰ্গত মৃতদেহ দেখুৱাই চিনাক্ত কৰোৱাৰ পৰিৱেশ নাই ফটো দেখুৱাই নিহত লোকসকলৰ নিথৰ দেহ চিনাক্ত কৰোৱাৰ ব্যৱস্থা কৰা হৈছে এখন টেবুলত ৰখা হৈছে শাৰী শাৰী ফটো আৰু ৰুঢ় বাস্তৱৰ সন্মুখীন হৈ ফটো চাই কৰমণ্ডল বা যশৱন্তপুৰ এক্সপ্ৰেছত যাত্ৰা কৰি সন্ধানহীন হৈ থকা লোকসকলৰ আত্মীয়ই চিনাক্ত কৰাৰ চেষ্টা কৰিছে আনহাতে বালেশ্বৰৰ জিলা দণ্ডাধীশে প্ৰকাশ কৰা অনুসৰি নিহতৰ সংখ্যা 275 জন ইয়াৰে 88 জনক চিনাক্ত কৰা হৈছে ইপিনে ৰেল দুৰ্ঘটনাটোত আহত হৈছে 1000ৰো অধিক লোক আহত লোকসকলক ঘটনাস্থলীৰ সমীপৰ চিকিৎসালয়সমূহত ভৰ্তি কৰাই চিকিৎসা চলাই থকা হৈছে শনিবাৰেই চিকিৎসাধীন আহতসকলৰ খবৰ ললে প্ৰধানমন্ত্ৰীয়ে এইসকল আহত লোকৰ মাজত কোনোবাজনৰ অৱস্থা যদি সংকটজনক আন কোনোবাজনে শাৰীৰিক আঘাততকৈ ৰেল দুৰ্ঘটনাটোৰ দুঃস্বপ্ন তথা মানসিক চাপত আক্ৰান্ত আমি চেন্নাই যাচ্ছিলাম খড়গপুরে চেপেছি বালেশ্বরের পর আমাদের খুব জোরদার একটি ধাক্কা হয় ধাক্কার পর আমি অজ্ঞান হয়ে গেছিলাম আমার मोबाइल তারপর बैग কাট पूरा ट्रेन में था अभी तक भी किधर है मालूम नहीं অ্যাক্সিডেন্ট করার পর মাথায় চোট পেলাম চোট পেয়ে ভিতরেই ছিলাম দিয়ে কাঁচ ভেঙে আমরা বেরিয়ে এলাম 12-13 জন তাৰ মাজৰে কোনোবাই এতিয়াও বিচাৰি পোৱা নাই একেলগে যাত্ৰা কৰা আত্মীয়ক বন্ধু বান্ধৱক এখন একটা ভাই আছে ছোট ভাই তাকেও পাওয়া যাচ্ছে না তার আইডেন্টি কার্ড এখন আমার কাছে নেই শামসুল হুদা আছে তাকেও খুঁজে পাওয়া যায়নি এই আজমাউল ৰেল বিভাগে মুকলি কৰিছে ৰেলৱেৰ হেল্পলাইন নম্বৰ 139 ৰেলৱেৰ হেল্পলাইন নম্বৰৰ জৰিয়তে আত্মীয়ই চিকিৎসাধীন হৈ থকা আহতসকলৰ তথ্য লাভ কৰিব পাৰিব आप लोगों के माध्यम से भी मैं ये सबको कहलवाना चाहती हूँ हमारी एक सिंपल हेल्पलाइन नंबर है 139 हमने सब जगह अलग अलग स्पेशल हेल्पलाइन नंबर्स खोल दिए हर जगह हेल्प डेस्क खोल दिए हर स्टेशन पे जो भी कनेक्टेड स्टेशन हैं वहां पे हेल्प डेस्क खुली हुई है वहां पे ऑफिसर्स बैठे हुए हैं लोगों की रिलेटिव्स की मदद करने के लिए हम लोग खुद पूरी रात यहाँ पे 36 घंटे से हमारे मैं पर्सनली तो यहाँ पे 36 घंटे रही हूँ उसके अलावा बाकी लोग जो हैं वो शिफ्ट ड्यूटी पे आते रहे हैं हमारा एक वॉर रूम है वो हम आपको दिखाएंगे वहां से हम सारा कोऑर्डिनेशन कर रहे थे यहाँ से जो कि दूसरी एजेंसीज के साथ चाहिए पैसेंजर्स के साथ चाहिए जो इंजर्ड है उनके साथ चाहिए उनके रिलेटिव्स के साथ चाहिए লগতে চিকিৎসাধীন হৈ থকা আহতৰ কাষলৈকো আত্মীয়ক নিব ৰেলৱে আত্মীয়সকলৰ থকা খোৱা অহা যোৱাৰো দায়িত্ব লৈছে ৰেল বিভাগে ইতিমধ্যে গুৰুতৰভাৱে আহতসকললৈ ৰেলৱেৰ পৰা 2 লাখ টকাৰ সাহায্য আৰু সামান্য পৰিমাণে আহতসকলক 50,000 টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সুপাৰ প্ৰাইম 18ত খবৰৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণৰ ৰাখিম এটা বিৰতি লৈছো ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং
মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড।